টু এপ্টিটিউড স্কিলছ আজি আমি চাম যোনখিনি আসাম গভৰ্ণমেণ্টৰ কাৰণে ওলাইছিলে ৰিক্ৰুটমেণ্ট 2020 গোটেই পোষ্টখিনিৰ কাৰণে আমি এক্সপেক্টেড কুৱেশ্যনছখিনি চাই আছোঁ হয়তো এইটো ছেক্ৰেটেৰিয়েট হ'ব পাৰে আপোনাৰ পুলিচ হ'ব পাৰে ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ PNRD গোটেইখিনিৰ কাৰণে চ' আমি এক্সপেক্টেড কুৱেশ্যনছ আজি পাৰ্ট 2 যদি আপুনি চিলেবাছ চেপ্টাৰ হিচাপে পঢ়িবলৈ যায় তেতিয়া আপোনালোকে ডিছক্ৰিপশ্যনত গোটেই চেপ্টাৰ লিংকখিনি পাই যাব আৰু ভালকৈ এইখিনি পঢ়িব পাৰিব তেতিয়া ঠিক আছে তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আৰু শেষলৈকে চাব ভিডিঅ'টো তেতিয়াহে আজি ক্লাছটো ভালকৈ বুজি পাব কাৰণ আজি অলপ আমি প্ৰবেবিলিটি আৰু পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ ওপৰত চাম ঠিক আছে So first question কি দিয়া আছে in a box contain 4 red balls and 5 green balls and 6 white balls মানে এটা বক্সত কি আছিলে 4টা ৰেড বল আছে 5টা গ্ৰীণ বল আৰু 6টা হোৱাইট বল আছে এই বল ইজ ড্ৰন এট ৰেণ্ডম আমি যিকোনো বল এটা উঠাই দিছোঁ চ' আমাক সুধিছে যে কি প্ৰবেবিলিটি আছে ডেট দ্য বলটো ৰেড হ'ব পাৰে গ্ৰীণ হ'ব পাৰে অৰ ৰেড অৰ গ্ৰীণ ঠিক আছে তো প্ৰবেবিলিটি ফাৰ্ষ্ট আপুনি জানিব লাগে যদি আপোনাৰ এন দিয়া থাকে মইতো আগতে কৈছোঁ যদি এন দিয়া থাকে আমি মাল্টিপ্লাই কৰিম আৰু অৰ দিলে আমি কি কৰিম প্লাছ কৰিম ঠিক আছে ইয়াত অৰ আছে আমি সেইকাৰণে প্লাছ কৰিম সো ফাৰ্ষ্ট আমি প্ৰবেবিলিটি ফৰ্মুলাটো কি আছিলে প্ৰবেবিলিটি কি আছিলে ফৰ্মুলাটো টোটেল আপোনাৰ যোনটো আমি উঠাম যেনেকৈ আমি 4 গ্ৰীণ ৰেড বল 5 গ্ৰীণ বল 4 ৰেড বল 5 গ্ৰীণ বল আৰু 6 হোৱাইট বল আছিলে তাৰপৰা মানে পচিবিলিটি উঠাম টোটেল পচিবিলিটি আৰু ইয়াত যোনটো আমাৰ দিয়া থাকে যোনটো প্ৰবেবিলিটি যোনটো কিমান হ'ব পাৰে ঠিক আছে ফাৰ্ষ্ট আমি কি কৰিম চাওক ফাৰ্ষ্ট কেইটা বল দিয়া আছিলে বক্সটোত কেইটা আছে 4টা ৰেড বল 5টা গ্ৰীণ বল 6টা হোৱাইট বল তো পচিবিলিটিটো মই কেনেকৈ ল'ম চাব এতিয়া পচিবিলিটিটো কি হ'ব এতিয়া আমি কেনেকৈ ল'ম এতিয়া পচিবিলিটিটো ফাৰ্ষ্ট কি কৰিম গোটেইকেইটা এড কৰিম বক্সটোত কিমানটা আছিলে টোটেল 5 + 4 9 9 + 6 15 চ' 15টা বল আছিলে ঠিক আছে 15টা বল আছিলে আৰু আমি কেইটা উঠাব লাগে এটা বল উঠাব লাগে এই বল ইজ ড্ৰন মানে এটা বল চ' 15C1 হ'ব বুজিলে তেনেকৈ 15C1 যদি আমি কৰোঁ কি পাম ফেক্টৰিয়েল 15 ডিভাইড বাই ফেক্টৰিয়েল 1 আৰু ফেক্টৰিয়েল 1 - 15 - 1 ফেক্টৰিয়েল 14 সেইটো সলভ কৰিলে আমি কেনেকৈ পাম 15 × ফেক্টৰিয়েল 14 পাম তলত 1 to 1 হ'ব ফেক্টৰিয়েল 14 পালোঁ চ' এইটো কেঞ্চেল হ'ল কিমান থাকিলে 15 হ'ল চ' পচিবিলিটি আমি পালোঁ 15 তলত পচিবিলিটি আমি 15 লিখিব পাৰিম নেক্সট কি হ'ব এতিয়া প্ৰবেবিলিটি আমি কেনেকৈ উলিয়াম এতিয়া আমাক কি প্ৰবেবিলিটি লাগে যে বলটো ইডাৰ ৰেড অৰ গ্ৰীণ হ'ব পাৰে ঠিক আছে তো আমি জাষ্ট প্ৰবেবিলিটি এতিয়া ফৰ্মুলাত বহাই দিলে হ'ল তলত কি লিখিলোঁ 15 লিখিলোঁ হয় নাই পচিবিলিটিটো 15 আহিলে ওপৰটোত কি আহিব ইডাৰ ৰেড অৰ গ্ৰীণ ৰেডো হ'ব পাৰে গ্ৰীণ হ'ব পাৰে চ' ৰেড কেইটা আছিলে 4টা ৰেড বল হয় নাই 4টা ৰেড বল আমি 4টা ৰেড বল পৰা আমি কেইটা উঠাব লাগিব এটা যদি আমি ৰেড হয় যদি বলটো ৰেড হয় 4টা ৰেড বল পৰা আমি এটা উঠাব লাগিব অৰ আছে কাৰণে প্লাছ দিলোঁ আৰু গ্ৰীণ আছিলে গ্ৰীণ কেইটা আছিলে 5টা গ্ৰীণ বল 5টা গ্ৰীণৰ পৰা আমি এটা উঠাব লাগিব 5C1 বুজিলে চ' 4C1 হ'লে কি হ'ব 4 আৰু 5C1 হ'লে 5 পাম আমি কৰি চাব পাৰে আপোনালোকে চ' 15 হ'ল তেনেকৈ 15C1 কৰিলে আমি 15 পালোঁ তেনেকৈ 4C1 কৰিলোঁ 4 পালোঁ 5C1 কৰিলোঁ 5 পালোঁ চ' 9/15 পালোঁ আমি 3/5 টোটেল পচিবিলিটি কিমান হ'ব 3/5 বুজি পালে ঠিক আছে চ' নেক্সট কুৱেশ্যনটো চাওঁ বক্স কণ্টেইন 5 গ্ৰীণ 4 য়েল্ল' এণ্ড 3 হোৱাইট মাৰ্বলছ ঠিক আছে চ' বক্সটোত কি আছিলে 5টা গ্ৰীণ 4টা য়েল্ল' আৰু 3টা হোৱাইট মাৰ্বল চ' 3টা মাৰ্বল আমি উঠাব লাগিব ঠিক আছে চ' 3টা মাৰ্বল কি কৈছে কিন্তু প্ৰবেবিলিটি ডেট দে আৰ নট অফ দ্য ছেম কালাৰ আৰু ছেম কালাৰ হ'ব নোৱাৰিব মানে গ্ৰীণ এটা য়েল্ল' এটা হোৱাইট এটা তেনেকৈ হ'ব লাগিব ঠিক আছে চ' এইটো আমি কেনেকৈ কৰিম আমি জাষ্ট ফাৰ্ষ্ট কি কৰিম ফাৰ্ষ্ট আমি প্ৰবেবিলিটিটো ওলাই ল'ম যে এই গোটেইকেইটা ছেম কালাৰ হয় ছেম কালাৰ গোটেইকেইটা যদি ছেম কালাৰ হয় আমি এইটো প্ৰবেবিলিটিটো ওলাই ল'ম তাৰপিছত আমি এনেকুৱা প্ৰব্লেমত কি হয় লাষ্টত আমি 1ৰ পৰা মাইনাছ কৰি দিম তেতিয়া আমাৰ টোটেল নাম্বাৰৰ প্ৰবেবিলিটিটো ওলাই যাব ঠিক আছে চ' ফাৰ্ষ্ট আমি কি কৰোঁ আমি পচিবিলিটিটো উলিয়ালোঁ পচিবিলিটিটো কি হ'ব কেইটা আছে 9 10 11 12 12টা মাৰ্বল আৰু আমি কেইটা উঠাব লাগে 3টা মাৰ্বল তো 12C3 চ' এইটো আমি কিমান পাম ফেক্টৰিয়েল 12 3 12 - 3 9 হয় চ' এইটো আমি কিমান পাম 12 × 11 × 10 × ফেক্টৰিয়েল 9 ডিভাইড বাই ফেক্টৰিয়েল যিটো আমি 3 × 2 × লিখিব পাৰোঁ 1 আৰু ইনটু ফেক্টৰিয়েল 9 তো 9 9 কেঞ্চেল হ'ল 2 5 × 10 3 4 × 12 কিমান হ'ল 5 × 4 20 20 × 11 220 চ' আমি পচিবিলিটিটো পালোঁ আমি 220 ঠিক আছে এতিয়া আমি উলিয়াব লাগে এতিয়া ফাৰ্ষ্ট আমি কি উলিয়াম যে প্ৰবেবিলিটি ডেট দে আৰ অফ ছেম কালাৰ চ' ছেম কালাৰ হ'ব পাৰে ঠিক আছে ছেম কালাৰ আমি কেনেকৈ উলিয়াম ছেম
সেম কালাৰ হ'বলৈ কি হ'ব লাগিব তিনিটা মাৰ্বল উঠাব লাগিব তিনিটা মাৰ্বল যদি সেম কালাৰ হয় তেতিয়া কি আহিব গ্ৰীণ 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 আহিব পাৰে অৰ য়েল্লো 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 আহিব পাৰে অৰ হোৱাইট 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 আহিব পাৰে হয় নাই তিনিটা আহিব পাৰে চ' এই পাঁচটা গ্ৰীণ আছে আমি কেইটা উঠাব লাগিব তিনিটা গ্ৰীণ চ' 5C3 আহিলে অৰ থাকিলে কাৰণে প্লাছ হ'ল বা তিনিটা য়েল্লো উঠাব লাগিব কেইটা য়েল্লো আছে চাৰিটা য়েল্লো চ' তিনিটা য়েল্লো উঠাব লাগিব 4C3 প্লাছ তিনিটা হোৱাইট আছে কেইটা হোৱাইট উঠাব লাগিব তিনিটা হোৱাইট হ'ল এইটো সলভ কৰিলে কিমান পাম 5C3 কিমান হ'ব 5 × 4 ডিভাইডেড বাই 3 × 2 হ'ল প্লাছ 4 × 3 আহিলে ন 3 ফেক্টৰিয়েল 3 আহিলে চ' 3 3 কেঞ্চেল হ'ল তলত কি থাকিব 3 × 2 হ'ল প্লাছ 3 আহিলে 3 - 3 0 আৰু 3 আহিলে চ' এইটো 1 হ'ব খালি হ'ল চ' 2 2 × 4 কিমান হ'ল 10/3 প্লাছ 4 2/3 চ' যদি মই LCM লওঁ কিমান হ'ব 12/3 কিমান হ'ল 4 চ' সেম কালাৰ হ'লে 4 পালোঁ আমি হ'ল 4 পালোঁ এতিয়া ঠিক আছে না চাওক 5C3 হ'লে আমি কিমান পাম 5 × 4 × ফেক্টৰিয়েল 3 পাম ন চ' ফেক্টৰিয়েল 3 আহিলে 3 × 2 4C3 হ'লে 4 3 4 - 3 1 হ'ব চ' 4 × এইটো ভুলি আছে ৰ'ব এইটো মই ভালকৈ কৰি দিওঁ ঠিক আছে এইটো মই ভালকৈ আপোনালোকক বুজাই দিছোঁ 5C3 + 4C3 + 3C3 5C3 + 4C3 + 3C3 তো একেটা কি হয় আমি তিনিটা কালাৰে উঠাম তিনিটাই গ্ৰীণ হ'ব তিনিটা সেম কালাৰ হয় চ' এতিয়া 5C3 আমি কেনেকৈ লিখিব পাৰোঁ ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 5 - 3 ফেক্টৰিয়েল 2 প্লাছ ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 3 4 - 3 ফেক্টৰিয়েল 1 প্লাছ ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 3 3 - 3 ফেক্টৰিয়েল 0 হ'ল চ' এইটোৰ পৰা আমি কিমান পাম 5 × 4 × ফেক্টৰিয়েল 3 পালোঁ 2টো আমি লিখিব পাৰোঁ 2 × 1 আৰু ইয়াত ফেক্টৰিয়েল 3 প্লাছ এইটো কেনেকৈ লিখিম 4 × 3 × ফেক্টৰিয়েল 3 ডিভাইড বাই ফেক্টৰিয়েল 3 আৰু 1 1 থাকিব প্লাছ এইটো কিমান হ'ব 3 3 কেঞ্চেল হ'ল ফেক্টৰিয়েল 0 মানে 1 হ'ব চ' আমি এইটো 1 লিখিব পাৰিম ঠিক আছে কেঞ্চেল হ'ল 2 2 × 4 চ' 10 হ'ল 10 + 4 + 1 মানে কিমান হ'ব 15 10 + 4 14 14 + 1 15 চ' এতিয়া আমি পালোঁ 15টো পচিবল সেম কালাৰ পালোঁ 15 চ' প্ৰবেবিলিটিটো কিমান হ'ব প্ৰবেবিলিটি সেম কালাৰ হ'বলৈ ঠিক আছে সেম কালাৰ হ'বলৈ কি হ'ব কিমান পালোঁ আমি 15 আৰু তলত কি হ'ব পচিবিলিটি পাইছিলোঁ 220 চ' এইটো পালোঁ আমি ঠিক আছে তো এইটো পালোঁ এতিয়া আমাক কি লাগে আমাক এতিয়া সেম কালাৰ নালাগে হয় নাই সেম কালাৰ নালাগিলে আমি কি কৰিম জাষ্ট 1ৰ পৰা মাইনাছ কৰি দিলে হ'ল নট অফ সেম কালাৰ কি হ'ব 1 - এইটো মাইনাছ কৰি দিলে হ'ল 15/220 তো এলচিএম লৈ লওঁ মই 220 কিমান পালোঁ 220 - 15 পালোঁ হয় নাই 1 220 যে 220 220 × 1 220 চ' এইটো 10ৰ পৰা গ'লে 5 21ৰ পৰা 1 গ'লে 20 205 / 220 কিমান পালোঁ 5 4 × 20 5 4 × 20 5 4 × 20 41/44 বুজি পালে কাৰণ এইটো আমি নট অফ দ্য সেম কালাৰ কৈছে যদি সেম কালাৰ সোধা হয় তেতিয়া আমি ইয়াতে ৰখাই দিলোঁ হয় কিন্তু নট অফ দ্য সেম কালাৰ আমি এইকাৰণে আমি কি কৰিলোঁ আমি 1ৰ পৰা সেম কালাৰটো মাইনাছ কৰি দিলোঁ ঠিক আছে কিমান হ'ল 41/44 বুজি পালে তেনেকুৱা অংকত এটা প্ৰচিডিউৰ থাকে সব অংকত নাথাকে কিন্তু কিছুমান অংকত মেথড কিছুমান থাকে কৰিবলৈ চ' আমি নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ইন এ ক্লাছ দেয়াৰ are 15 boys and 10 girls 3 students are selected and random the probability that 1 girl and 2 boys are selected is চ' এতিয়া একেই হ'ব পচিবিলিটি আমি কিমান পাম টোটেল কিমান আছিলে বয়স কাৰণ আমাক তিনিটা ষ্টুডেণ্ট লাগে ষ্টুডেণ্টত বয় আৰু গাৰ্ল দুটাই সোমাব চ' টোটেল কিমান আছিলে 15 + 10 25টা ষ্টুডেণ্ট আছে তাৰ ভিতৰত আমি কেইটা উঠালোঁ তিনিটা ষ্টুডেণ্ট 25C3 হ'ল 25 ফেক্টৰিয়েল 3 25 - 3 22 25 × 24 × 23 × ফেক্টৰিয়েল 22 হ'ল আৰু ফেক্টৰিয়েল 22 3 × 2 হ'ল 22 কেঞ্চেল হ'ল 2 12 হ'ল 3 4 চ' কিমান পাম 25 × 4 × 23 এইটো পালোঁ চ' আমি ইয়াতে থ'লোঁ এইটো আমি মাল্টিপ্লাই কৰা নাই নেক্সট আমাক কি লাগে দ্য প্ৰবেবিলিটি that 1 girl and 2 boys are selected চ' 1 girl আৰু 2 boys চিলেক্ট কৰিব লাগিব চ' এইটো আমি কেনেকৈ পাম এতিয়া পচিবিলিটিটো আহিলে তলত 25 × 4 × 23 এইটো পচিবিলিটি হ'ল আৰু কৈছে আমাক
এটা গাৰ্ল আৰু দুটা বয় লাগে গাৰ্ল কেইটা আছিলে 10টা গাৰ্ল চ' 10টা গাৰ্লৰ পৰা আমি এটা গাৰ্ল উঠাব লাগিব আৰু এণ্ড আছে কাৰণে ইনটু হ'ল আৰু দুটা বয়ছ কেইটা আছিলে 15টা পৰা আমি দুটা বয়ছ উঠাব লাগিব হ'ল এইটো হ'লে কি হ'ব 10c1 হ'লে 10 হ'ব হয়নে ফেক্টৰিয়েল 10 1 10 - 1 ফেক্টৰিয়েল 9 ইনটু ফেক্টৰিয়েল 15 ফেক্টৰিয়েল 2 15 - 2 ফেক্টৰিয়েল 13 আৰু তলত কি থাকিব 25 ইনটু 4 ইনটু 23 হ'ল চ' ইকুৱেল টু 10c1 মানে কিমান হ'ব এইটো 10 ইনটু ফেক্টৰিয়েল 9 ডিভাইড বাই ফেক্টৰিয়েল 9 হ'ল ইনটু 15 ইনটু 14 ইনটু ফেক্টৰিয়েল 13 ডিভাইড বাই 2 ইনটু 1 ইনটু ফেক্টৰিয়েল 13 তো এইটো কেঞ্চেল হ'ল 2 7 = 14 9 9 কেঞ্চেল হ'ল চ' কিমান থাকিলে 25 ইনটু 4 ইনটু 23 হ'ল কি থাকিলে 10 ইনটু 15 ইনটু 7 ডিভাইড বাই 25 ইনটু 4 ইনটু 23 হ'ল এটা আমি কেঞ্চেল কৰিম 5 5 = 25 5 3 = 15 5 2 = 10 হ'ল আৰু যাব 2 2 = 4 হ'ব আৰু নাযায় চ' 21 ডিভাইড বাই 46 পৰৱৰ্তী পাই গ'লোঁ ঠিক আছে চ' 21 ডিভাইড বাই 46 বুজি পালে চিম্পল আছিলে বেছি টান নহয় খালি আপুনি কনচেপ্টটো বুজিলেই হ'ল চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ কি দিয়া আছে there are two numbers such that the sum of twice the first and thrice the second is 39 while the sum of thrice the first and twice the second is 36 the larger of the two is so আমাক কৈছে যে দুটা নাম্বাৰ আছে যোনটো নাম্বাৰ twice the first হ'ব আৰু thrice the second প্লাছ কৰিলে 39 পাম sum of thrice the first and twice the second প্লাছ কৰিলে 36 পাম the larger of the two is so আমি লৈ লওঁ নাম্বাৰ দুটা কি লৈ লওঁ x আৰু y হ'ল প্ৰথম কি কৈছে সাম কৰিলোঁ প্লাছ কৰিলোঁ ঠিক আছে সাম কৈছে চ' প্লাছ কাৰ প্লাছ হ'ব টুৱাইছ দ্য ফাৰ্ষ্ট 2 টাইমছ দ্য ফাৰ্ষ্ট আৰু থ্ৰাইছ দ্য ছেকেণ্ড 3 টাইমছ দ্য ছেকেণ্ড ইকুৱেল টু 39 ইজ মানে হ'ল 39 ইকুৱেল 39 বুজিলে নেক্সট কি কৈছে সাম অফ আকৌ সাম আহিলে প্লাছ কাৰ সাম হ'ব থ্ৰাইছ দ্য ফাৰ্ষ্ট 3 গুণ প্ৰথমটো প্লাছ এণ্ড টুৱাইছ দ্য ছেকেণ্ডটো টুৱাইছ ইজ ইকুৱেল টু 36 বুজি পালে চ' এতিয়া মই কি কৰিম জাষ্ট এতিয়া আমি সলভ কৰিম এইটো ইকুৱেশ্যন 1 দিলোঁ এইটো ইকুৱেশ্যন 2 দিলোঁ ঠিক আছে 1 × 2 কৰিলোঁ 1 × 3 কৰোঁ কাৰণ আমি এতিয়া এলিমিনেশ্যন মেথড কৰিলোঁ এটা মিলাব লাগিব 3 এটা ইনটু কৰিলে মই 6 পাম ইয়াত যদি মই 2 এটা ইনটু কৰোঁ 6 পাম চ' 1 × 3 কৰিলে কিমান পাম মই 6x + 9y ইকুৱেল টু 2 কেৰি 117 ঠিক আছে নেক্সট মই 2 ইনটু আকৌ মই 2 কৰিলোঁ কিমান পাম ইয়াৰ লগত 6x + 2 × 2 4y প্লাছ 36 4 × 2 × 6 12 72 এইটো পালোঁ হয়নে চ' এতিয়া আমি এইটো মাইনাছ কৰি দিলোঁ মাইনাছ কৰিলে কিমান পাম এই 6x কেঞ্চেল হৈ গ'ল হয় আৰু 9 - 4 5y ইকুৱেল টু ইয়াৰ পৰা মাইনাছ কৰিলে 7y 2 গ'লে 5 8 9 10 11 45 হ'ল চ' y ইকুৱেল টু কিমান পাম 45 ডিভাইড বাই 5 ইকুৱেল টু 9 চ' y 9 পালে x কিমান পাম xৰ ঠাইত বহাই ল'লে 2x + 3y ইকুৱেল টু 39টোৱে ল'ম মই 2x + 3 × 9 ইকুৱেল টু 39 মই y ঠাইত 9 বহাই দিলোঁ চ' 2x + 9 3 = 27 ইকুৱেল টু 39 2x ইকুৱেল টু 39 - 27 কিমান পালোঁ 2x ইকুৱেল টু কিমান পালোঁ 9 / 7 গ'লে 2 3 / 2 গ'লে 1 চ' x ইকুৱেল টু কিমান পালোঁ 12/2 কিমান পালোঁ 6 চ' y ইকুৱেল টু 9 কি পালোঁ আমি নাম্বাৰ দুটা কি পালোঁ নাম্বাৰ দুটা পালোঁ 9 আৰু 6 চ' আমাক কি কৈছে দ্য লাৰ্জাৰ অফ দ্য টু নাম্বাৰ হয় নাই দ্য লাৰ্জাৰ অফ দ্য টু লাৰ্জ কোনটো হ'ব 9 চ' আমাৰ এনচাৰটো কি হ'ব 9 কাৰণ 9 আৰু 6ৰ মাজত লাৰ্জ 9 হ'ব চ' 9 হ'ব আনচাৰ বুজি পালে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ইফ a ইকুৱেল টু 0.1039 দেন দ্য ভেলিউ অফ এইটো প্লাছ 3a ইজ উলিয়াব লাগে ঠিক আছে তো এতিয়া আপুনি কি কৰিব যদি আপুনি মেথডটো নাজানে আপুনি এই ভেলিউ ডাইৰেক্ট পুট কৰি যাব কিন্তু আপুনি এই ভেলিউ যদি মই এইটোক স্কুৱেৰ কৰিব যাওঁ আৰু বহুত ডাঙৰ হৈ যাব চ' মই এইটো ফাৰ্ষ্ট ছল্ভ কৰি ল'ম এটা মিনিমাইজ কৰি পেলাই ছল্ভ কৰি ল'ম এইটোক মই কেনেকৈ লিখিব পাৰোঁ 4a² প্লাছ 4a প্লাছ 1 মাইনাছ 4a প্লাছ 3a হ'ল এইটো মই উল্টা কৰি দিলোঁ 1 - 4a প্লাছ 4a² প্লাছ 3a হ'ল ঠিক আছে এইটো 1² হ'ল মাইনাছ 2 × 1 × 2a যদি মই লওঁ প্লাছ 2a হোল স্কুৱেৰ হয়নে প্লাছ 3a হ'ল এতিয়া চাব এইটো কি মেথড কৰিছে a² - 2ab + b² কি হ'ব a - b হোল স্কুৱেৰ চ' a - b হোল স্কুৱেৰ হ'ল প্লাছ 3a
হ'ল চ' এইটো কিমান হ'ব 1 - 2a ৰুটত আৰু স্কুৱাৰটো কেঞ্চেল হ'ল প্লাছ 3a চ' এইটোৰ পৰা আমি কিমান পাম 3a - 2a a প্লাছ 1 চ' a কিমান আছিলে 0.1039 প্লাছ 1 কিমান পালে এনচাৰটো 1.1039 বুজি পালে চাওক এতিয়া কথাটো হ'ল মই এইটো 2a - 1ও লিখিব পাৰিলোঁ হ'ল এইটো মই এনেকৈও কৰিব পাৰোঁ 2a স্কুৱেৰ মাইনাছ 2 ইনটু 2a ইনটু 1 প্লাছ 1 স্কুৱেৰ এইটো আছিলে হয় নাই এইটো মই কৰিলে কি হ'ব 2a - 1 হোল স্কুৱেৰ প্লাছ 3a এটা বাকী আছিলে হয় নাই একে যদি মই এইটো যদি এইফালে নিনো 1টো এইফালে নিনো তো মই এনেকৈ কৰিব পাৰিলোঁ হয় এনে কৰিলে কি হ'ল 2a - 1 প্লাছ 3a হ'ল হয় নাই চ' 3a প্লাছ 2a 5a - 1 হ'ল এতিয়া 5a - 1 যদি মই কৰোঁ 5 ইনটু 0.1039 - 1 যদি মই ইনটু কৰোঁ তেতিয়া মাইনাছত যাবগৈ বুজি পালে এইটো মাইনাছত যাবগৈ চ' সেইকাৰণে ইয়াত মাইনাছ একো ভেলু নাই চ' সেইকাৰণে মই এইটো 1ৰ ভেলু 1টো মই আগত দিলোঁ যাতে এইটো 1 - 2a থাকে 2a - 1 নহয় কাৰণ 2a - 1 হ'লে এইটো কি হ'ব a প্লাছ 1 থাকিলে হয় নাই প্লাছ 1টো আহি গ'ল কিন্তু ইয়াত মাইনাছ 1 আছে চ' এইটোক যদি মই 1ৰ পৰা এইটোক মাইনাছ এইটো ইনটু কৰিলে কিমান হ'ব 5 9 45 5 4 কেৰি 15 19 1 কেৰি 5 1 5 0.519 চ' এইটো মাইনাছ হ'বগৈ মানে ইয়াত একো মাইনাছৰ ভেলু নাই চ' সেইকাৰণে মই কি কৰিলোঁ এইটো উল্টা কৰি দিলোঁ এতিয়া আমাৰ এনচাৰটো ওলালে 1.1039 বুজি পালে এইবোৰৰ কনচেপ্ট এইবোৰ ট্ৰিক্স হয় যদি আপুনি ইয়াত এই ভেলুটো যদি পুট কৰিব যাগে তেতিয়া বহুত ডাঙৰ হৈ যাবগৈ কিবা কিবি ওলাবগৈ আপোনাৰ চ' সেইকাৰণে আপুনি ফাৰ্ষ্ট এইটো চিম্প্লিফাই কৰিবলৈ এটা এনেকুৱা এটা টাৰ্মলৈ লৈ লওক যাতে আপুনি এইটো ধুনীয়াকৈ কৰিব পাৰে এতিয়া মই a প্লাছ 1লৈ লৈ গ'লোঁ চ' জাষ্ট মই এতিয়া প্লাছ কৰি দিলেই হ'ল এনচাৰটো বুজি পালে চ' আজি ইয়াতে এৰিছোঁ চ' নেক্সট ক্লাছত মই আকৌ এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 3 লৈ আহিম আৰু প্ৰেক্টিছ কৰি থাকক যিমান প্ৰেক্টিছ কৰে সিমানেই ভাল হ'ব আপোনালোকৰ কাৰণে চ' সেইকাৰণে কিবা যদি বুজি নাপালে কিবা প্ৰব্লেম পাইলে মোক জনাব কমেণ্ট ছেকশ্যনত জনাব মই আকৌ এইটো ৰিপিট কৰাই দিম ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়